মন ভালে থাকলে সকলো কাম কৰি পেলাই ভাল লাগে নহয়নে? ইনসাইড আউটসাইড যিকোনো কাম কৰি পেলাই বহুতেই ভাল লাগে। মই এয়া আহিছিলোঁ কলেজত মৰ্ণিঙতে, যিবোৰ এক্সট্ৰা মোৰ কাম আছে অফিচিয়েলৰ সেইবোৰ কাম কৰি লৈছোঁ। যিহেতু অকলে মই কৰিব লাগিব সেইকাৰণে সোনকালে কৰি লওঁ। বাহি হোৱা কামবিলাকো মই আগতীয়াকৈ কৰি থওঁ। এয়া ক্লাছ চলি আছে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই মীনা আহমেদ, আপোনালোকক মোৰ মিনি ব্লগত পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া ধুনীয়াকৈ ক্লাছ চলি আছে। আজিকালি ষ্টুডেণ্ট কমেই হয়, যিহেতু এক্সাম চলি আছে, এক্সাম বাকীসকলৰ হৈ গৈছে, সেইকাৰণে ষ্টুডেণ্ট কমেই হয়। আৰু এতিয়া কলেজ উইক হ'ব কেইদিনমান পিছত, সেইকাৰণে ক্লাছো নহয় ইমানে। আৰু কলেজৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া নহয়নে? বহুতেই ভাল লাগিছে। আজিকালি ৱেডাৰ খুবেই ধুনীয়া, ইমান ঠাণ্ডা নহয় দেই। এয়া ধুনীয়াকৈ পেইণ্টিঙো চলিছে। আৰু মষ্ট ইম্পৰ্টেণ্ট কথা হ'ল, আমি যেতিয়া কলেজ পঢ়িছিলোঁ ন, তেতিয়া ইমানেই গাড়ীৰ ৱেইটিং কৰিছিলোঁ, গাড়ী পোৱাই নাছিল। আজিকালি গেটৰ সন্মুখতে গাড়ী থাকে, মানে ৱেইটিং কৰিব লগা নহয়। আজিলৈ ইমানখিনিয়ে। বাই বাই।